শুৱালকুছিত কংগ্ৰেছৰ জয়হীন যাত্ৰা ভূপেন বৰা জাকিৰ হুছেইন ছিকদাৰৰ অংশগ্ৰহণ বৰপেটাত কংগ্ৰেছৰ জয়হীন পদযাত্ৰা ভাৰত চৰকাৰে পাকিস্তানৰ ওপৰত চলোৱা আক্ৰমণৰ সমৰ্থনত কংগ্ৰেছৰ জয়হীন শোভাযাত্ৰা পাকিস্তান আক্ৰমণৰ জৰিয়তে তাত থকা সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংসৰ বাবে গ্ৰহণ কৰা পদক্ষেপক সমৰ্থন জনোৱা আৰু এই অভিযানত নিয়োজিত দেশৰ সৈনিকসকলক উৎসাহ যোগাবলৈ কংগ্ৰেছে আৰম্ভ কৰা জয়হীন পদযাত্ৰাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা কাৰ্যকৰী সভাপতি তথা বিধায়ক জাকিৰ হুছেইন ছিকদাৰকে ধৰি কংগ্ৰেছৰ কেইবাগৰাকীও নেতা কৰ্মী তথা ৰাইজৰ অংশগ্ৰহণ বৰপেটা জিলাৰ কয়াকুছি জয়হীন পদযাত্ৰাত অংশ লৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই দেশৰ বৰ্তমানৰ পৰিস্থিতিত ৰাজনীতিৰ ঊৰ্ধলৈ গৈ চৰকাৰৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে চলোৱা অভিযানক কংগ্ৰেছে পূৰ্ণ সমৰ্থন জনোৱা বুলি প্ৰকাশ কৰে এই অভিযানত দেশৰ সৈনিকসকলে নিজৰ অদম্য সাহস আৰু বীৰত্ব প্ৰদৰ্শন কৰি পাকিস্তানৰ ভূমিত সোমাই সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সফল অভিযান চলাবলৈ সক্ষম হৈছে সেইসকল সৈনিকক সাহস আৰু উৎসাহ যোগাবলৈ কংগ্ৰেছে জয়হীন যাত্ৰা অনুষ্ঠিত কৰিছে এই যুদ্ধত চৰকাৰে বিচাৰিলে যেনেকৈ নহওক কংগ্ৰেছে সম্পূৰ্ণভাৱে সহযোগ আগবঢ়াব বুলি মন্তব্য প্ৰকাশ কৰে কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন ছিকদাৰে ভাৰতীয় সেনাৰ সাহস আৰু বীৰত্বক লৈ সমগ্ৰ দেশবাসী গৌৰৱান্বিত বুলি মন্তব্য কৰে যুদ্ধভূমিত থকা সৈনিকসকলৰ সৈতে ভাৰতক ভাল পোৱা প্ৰতিজন লোক আছে আৰু সেনাৰ মনোবল অধিক বৃদ্ধি কৰাৰ উদ্দেশ্যে এই জয়হীন যাত্ৰা অনুষ্ঠিত কৰা হৈছে প্ৰদেশ কংগ্ৰেছৰ বহু নেতাই এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে ইপিনে কংগ্ৰেছে পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পিছতেই ৰক্তদান শিবিৰ অনুষ্ঠিত কৰিব বুলি প্ৰকাশ কৰিছে ব্যুৰো ৰিপৰ্ট পি সংবাদ আমাৰ ভাৰতীয় সেনাই যোৱা 4-5 দিন ধৰি পাকিস্তানৰ ওপৰত যি ধৰণে আক্ৰমণ কৰি সন্ত্ৰাসবাদীবিলাকক নিধন কৰিবৰ কাৰণে যি শক্তি প্ৰদৰ্শন কৰিছে পাকিস্তানৰ লাহোৰলৈকে সোমাই গৈ তেওঁলোকৰ এয়াৰপৰ্ট ধ্বংস কৰা 9টাকৈ সন্ত্ৰাসবাদীৰ ঘাটি বিধ্বস্ত কৰা এইটো আমাৰ ভাৰতবৰ্ষৰ প্ৰত্যেকগৰাকী দেশপ্ৰেমীকে প্ৰত্যেকগৰাকী নাগৰিকে আমি গৌৰৱান্বিত যে আমাৰ সেনাই দেশ মাতৃৰ সেৱাত উৎসৰ্গিত মনোভাৱেৰে সন্ত্ৰাসবাদ নিৰ্মূল কৰিবৰ কাৰণে যিখন যুদ্ধ আৰম্ভ কৰিছে আমিতো সীমান্তত গৈ যুঁজিব পৰা সুবিধা আৰু সুযোগ নাই সেইকাৰণে আমি ইয়াৰ পৰাই ভাৰতীয় সেনাক প্ৰেৰণা দিবৰ কাৰণে তেওঁলোকক যাতে আমি লগত আছো আমি এইখিনি কথা প্ৰতীয়মান কৰিবৰ কাৰণে আৰু আমিও যে যুদ্ধক সমৰ্থন কৰিছো এই কথাটো আমি বুজাবৰ কাৰণে আমি অঞ্চলে অঞ্চলে জাতি ধৰ্ম বৰ্ণ সম্প্ৰদায় উপজাতি নিৰ্বিশেষে আমি সকলোৱে এজন ভাৰতীয় হিচাপে এই পাকিস্তান সন্ত্ৰাসবাদ বিৰোধী যুদ্ধখনক আমি পূৰ্ণ সমৰ্থন জনাইছো আৰু ইয়াত আমি কোনো ৰাজনীতি দল মত আমি এইবিলাক কথা গুৰুত্ব নিদি আমাৰ দেশৰ আভ্যন্তৰীণ নিৰাপত্তা দেশৰ নাগৰিকৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ কংগ্ৰেছ দলৰ যিটো সংকল্প সেই সংকল্পক আমি আজি সুদৃঢ় ৰূপত পুনৰ ভাৰতীয় সেনাৰ সমৰ্থনত আমি আগবঢ়াইছো আমাৰ কালিলৈ আৰু পৰহিলৈ কাউণ্টিঙৰ কাৰণে আমাৰ বন্ধ আছে তাৰপিছত আমি কৈছো যে আমি কোনো চাৰ্কুলাৰ দিয়া নাই এইটো স্বতঃস্ফূৰ্তভাৱে হ'ব এতিয়া ইয়াত আজি ৰাইজে বিচাৰিছিলে আমাৰ MLA মোক কৈছিলে যে চবেই বিচাৰিছে আমিও আহিব লাগে আমি আহিছো এতিয়া যতেকে ৰাইজে মোক মাতিব আমি জয়হীন যাত্ৰা আমি কংগ্ৰেছৰ কোনো চাৰ্কুলাৰ দিয়া নাই কাৰণ ইয়াত অকল কংগ্ৰেছ মানুহ অহা নাই এতিয়া আপোনালোক সাংবাদিকসকলো আমাৰ লগত খোজ কাঢ়িছে নহ'লে আপোনালোকে ইয়াত আহি পেলাই বাধ্য ল'লেও হয় কাৰণ ইয়াত এটা আমাৰ আৱেগ আছে ইয়াত দেশ প্ৰেম জড়িত হৈ আছে স্বদেশ প্ৰেম নিজৰ দেশ মাতৃক ভাল পোৱা প্ৰতিগৰাকী নাগৰিকৰে এইটো অধিকাৰ আছে আৰু আৰ্মি আমাৰ চবৰে আনকি বৰ্তমান চৰকাৰখনকো আমি এই সন্ত্ৰাসবাদ বিৰোধী যিটো তেওঁলোকৰ কাৰ্যসূচী আৰু চিন্তা তাক আমি পূৰ্ণ সমৰ্থন জনাইছোঁ আমাৰ সভাপতি মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া আমাৰ বিৰোধী দলপতি ৰাহুল গান্ধী ডাঙৰীয়াই মুকলিমূৰীয়াকৈ কৈছে যে চৰকাৰৰ লগত বহুত বেলেগ বেলেগ বিষয়ত আদৰ্শগত বিভিন্ন মতপাৰ্থক্য থাকিব পাৰে কিন্তু দেশ মাতৃৰ কথা যেতিয়া মোৰ দেশৰ কথা আহিব মোৰ দেশৰ নাগৰিকৰ জীৱন সম্পত্তি আৰু সাৰ্বভৌমত্ব আভ্যন্তৰীণ নিৰাপত্তাৰ কথা আহিব তাত ৰাজনীতি ডাঙৰ বস্তু নহয় ব্যক্তিগত মতপাৰ্থক্য ডাঙৰ কথা নহয় দেশ চবতছে আগত সেইকাৰণে দেশৰ স্বাৰ্থত আমি সমৰ্পিত দেশৰ স্বাৰ্থত আমি উৎসৰ্গিত আৰু দেশৰ স্বাৰ্থত সমৰ্পিত উৎসৰ্গিত আৰ্মিসকলক এই সময়ত আমি মনোবল বৃদ্ধি কৰিবৰ কাৰণে কাৰণ তেওঁলোকেও ক্ৰিকেট খেলত আপুনি চাব যেতিয়া ক্ৰিকেট খেলত এজন প্লেয়াৰে ফিল্ডত খেলি থাকে তেতিয়া ষ্টেডিয়ামৰ ৰাইজৰ
এটা হৰ্ষোল্লাসেও তেওঁলোকক যথেষ্ট উৎসাহিত কৰে। আজি আমাৰ সৈনিকসকলে সীমান্তত যুঁজিছে, লাহোৰলৈকে সোমাই গৈছে। লাহোৰলৈ যোৱা সৈনিকজনে গম পাব লাগিব যে সমগ্ৰ ভাৰতবৰ্ষৰ জনসাধাৰণৰ আশীৰ্বাদ শুভকামনা মোৰ লগত আছে আৰু সঁচাকৈ আছে। আমি গুৱাহাটীত জয় হিন্দ যাত্ৰা আৰম্ভ কৰিছোঁ আৰু আজি দ্বিতীয় দিন আমাৰ পাকাবেতবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত কয়াগুছিতে জয় হিন্দ যাত্ৰা আমি আৰম্ভ কৰিলোঁ। আমাৰ দলৰ সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়াৰ লগতে আমাৰ দলৰ জ্যেষ্ঠ নেতৃবৰ্গ, দলীয় কৰ্মকৰ্তা আৰু সকলো স্তৰৰ ৰাইজে অংশগ্ৰহণ কৰিলে। আমাৰ এটাই লক্ষ্যৰ উদ্দেশ্য, সন্ত্ৰাসবাদীৰ ঘাটি পাকিস্তানক উপযুক্ত শিক্ষা দিব লাগে আৰু ইতিমধ্যে ভাৰতীয় সেনাই উপযুক্ত শিক্ষা দি আছে। কোনো কাৰণতে সন্ত্ৰাসবাদীৰ ঘাটি পাকিস্তানত যাতে আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাব নোৱাৰে, তাৰ কাৰণে ভাৰতীয় সেনাই যি ধৰণৰ ব্যৱস্থা আৰম্ভ কৰিছে, আমি এজন ভাৰতীয় হিচাপে যথেষ্ট উৎফুল্লিত আৰু আমি গৌৰৱান্বিত। আমি সকলোৱে মিলি ভাৰতীয় সেনাক আমি সমৰ্থন জনাইছোঁ। ভাৰতীয় সেনাৰ প্ৰতি আমাৰ শুভেচ্ছা আছে আৰু আমাৰ প্ৰতিজন কংগ্ৰেছ কৰ্মীসকলৰ লগতে প্ৰতিজন ভাৰতীয় সেনাৰ লগত কি ধৰণে আমি সহায় কৰিব লাগে, ইতিমধ্যে আমাৰ দলৰ নেতা মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, ৰাহুল গান্ধী ডাঙৰীয়া, ভূপেন বৰা ডাঙৰীয়াই অসমৰ প্ৰতিজন কংগ্ৰেছ কৰ্মীক নিৰ্দেশ দিছে। আমি সাজু হৈ আছোঁ। যি ধৰণে ভাৰতীয় সেনাই আমাৰ ফালৰ পৰা আমাক যি ধৰণে ব্যৱহাৰ কৰিব বিচাৰিব, আমি নিশ্চিতভাৱে ব্যৱহাৰ হ'ম। দেশৰ কাৰণে আমি তেজ দিম আৰু তাৰ কাৰণে এই ৰ'দৰ মাজতো হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছে। এটা কথাই কৈছে, ভাৰতীয় সেনাবাহিনী জিন্দাবাদ, পাকিস্তান নিপাত যাওক, সন্ত্ৰাসবাদীৰ ঘাটি পাকিস্তান নিপাত যাওক। পাকিস্তানক কোনো কাৰণতে গোটেই বিশ্বই সমৰ্থন কৰিব নোৱাৰে আৰু পাকিস্তানক সমগ্ৰ বিশ্বক দেখাকৈ একমাত্ৰ ভাৰতীয় সেনাইহে উপযুক্ত শিক্ষা দিব পাৰে আৰু সেই শিক্ষা আৰম্ভ হৈছে আৰু সেই শিক্ষা আৰু উচিত শিক্ষা দিব লাগিব। আৰু আমাৰ বিশ্বাস যে ভাৰতীয় সেনাসকলে নিশ্চিতভাৱে পাকিস্তানৰ এটা সন্ত্ৰাসবাদীক বিচাৰি তেওঁলোকক নিপাত কৰিব। নিশ্চিতভাৱে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত পাকিস্তানক নিপাত কৰিবলৈ, পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটি উচ্ছেদ কৰিবলৈ, ধ্বংস কৰিবলৈ যি ধৰণে পদক্ষেপ ল'ব লাগে, আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ডাঙৰীয়াৰ নেতৃত্বত সকলো কংগ্ৰেছ কৰ্মীসকলে ল'ব। জয় হিন্দ যাত্ৰা আৰম্ভ হৈছে। ইয়াৰ পিছত ব্লাড কেম্পৰ ব্যৱস্থা কৰা হ'ব। তাৰ পৰৱৰ্তী পৰ্যায়তো যি ধৰণে আমাৰ দেশৰ কাৰণে মংগল হয়, সেনাবাহিনীসকলৰ সহায়কাৰী যি কাম আমি কৰিব পাৰোঁ বিচাৰিলে নিশ্চিতভাৱে আমি সাজু হৈ আছোঁ।